हेलो स्टूडेंट আজিৰ এই ভিডিঅ'টোত আমি অনুশীলনী 3.4 ওয়ার্ড প্রবলেম মানে আখৰেৰে লিখা কোৱেশ্চন বিলাকৰ সমাধান কৰিম যদি তোমালোকে এই আখৰেৰে লিখিত কোৱেশ্চন বিলাক কৰিবলৈ প্ৰবলেম পোৱা তেতিয়া হলে এই ভিডিঅ'টো ভালদৰে চোৱা যদি এই ভিডিঅ'টো এবাৰ চোৱা তেতিয়া হলে তোমালোকৰ এই কোৱেশ্চনত কেতিয়াও প্ৰবলেম নহয় ঠিক আছে আজিৰ ভিডিঅ'টো এতিয়া আৰম্ভ কৰিছো ইয়াত কি দিছে চোৱা প্ৰথমতে আমি এই এনেকুৱা কোৱেশ্চন বিলাক সলভ কৰোতে প্ৰথমতে আমি কি কৰিব লাগে ইয়াত কোৱেশ্চনত কি দিয়া আছে কি ক'ব বিচাৰিছে সেইটো ভালদৰে বুজি ল'ব লাগে তাৰ পিছত আমি সমাধান কৰিব লাগে এটা প্ৰথমতে তো আমাক কি কৈছে চোৱা তলৰ সমস্যাবোৰৰ ৰৈখিক সমীকৰণ জোৰ গঠন কৰা আৰু সিহঁতৰ সমাধান অপনয়ন পদ্ধতিৰে উলিওৱা যদি থাকে যদি ইয়াৰ সমাধান আছে তেতিয়াহে আমাক কি কৰিব দিছে অপনয়ন পদ্ধতি ব্যৱহাৰ কৰি সমাধান উলিয়াব দিছে এতিয়া প্ৰথমতে আমি কি কৰিব লাগিব দুটা সমীকৰণ এই সমীকৰণ দুটা প্ৰথমতে উলিয়াই ল'ব লাগিব এতিয়া সমীকৰণ উলিয়াবলৈ হলে এই কোৱেশ্চনটো বুজি পাব লাগিব এতিয়া ইয়াত কি দিয়া আছে চোৱা যদি আমি লবত 1 যোগ কৰো আৰু হৰৰ পৰা 1 বিয়োগ কৰো এটা ভগ্নাংশ হয়গৈ 1 এতিয়া ইয়াত লব আৰু হৰ কি প্ৰথমতে তো এইটো জানিব লাগিব চোৱা এটা ভগ্নাংশ যিকোনো এটা ভগ্নাংশ ধৰিলে 2/9 এই ভগ্নাংশৰ ওপৰৰটোক আমি কি বুলি কও লব সরি এইটো আমাৰ লব আৰু তলৰটো হ'ব আমাৰ হৰ এইটো বুজিলো এতিয়া এই কোৱেশ্চনটোত কি কৰিব লাগিব চোৱা সমাধান চোৱা ইয়াত ধৰা হল আমি কি ধৰিলাম ভগ্নাংশটোৰ লব আৰু হৰ ধৰিলাম ধৰা হল ভগ্নাংশটোৰ লব ভগ্নাংশটোৰ লব আমি ধৰি লৈছো x আৰু ভগ্নাংশটোৰ হৰ y যেহেতু আমি ইয়াৰ ভগ্নাংশটোৰ লব x আৰু হৰ লৈছো গতিকে ভগ্নাংশটো কি হ'ব এটা ভগ্নাংশটো আমি কি পাম x/y এইটো পালো এতিয়া প্ৰশ্নমতে কি দিয়া আছে চোৱা প্ৰশ্নমতে কি কৈছে লবত 1 যোগ আৰু হৰৰ পৰা 1 বিয়োগ কৰিলে ভগ্নাংশটো 1 হ'ব বুলি কৈছে আমাৰ ভগ্নাংশটো এইটো x/y ইয়াত কৈছে কি লবৰ লগত 1 যোগ লব আমাৰ ওপৰতো গতিকে ইয়াৰ লগত 1 যোগ আৰু হৰৰ পৰা 1 বিয়োগ গতিকে এই বিয়োগ কৰিছো তেতিয়া ভগ্নাংশটো কিমান হ'ব বুলি কৈছে 1 গতিকে ইমান ইকুৱেল কি হৈ যাব 1 এতিয়া এইটো আমি কি কৰিব লাগিব বজ্ৰপূৰণ মানে কি আমাৰ এই ওপৰত থকা এইটো সংখ্যা ইয়াৰ তলত থকা সংখ্যা ইয়াৰ তলত একো নাই মানে কি আছে এটা 1 আছে এইটো আৰু এই 1 টোৰ পূৰণ সো 1 পূৰণ কি হ'ব x + 1 আৰু এইটো 1 এৰে এইটো পূৰণ 1 y - 1 এইটো হ'ব এতিয়া চোৱা আমি জানো যিকোনো সংখ্যাক যদি 1 এৰে পূৰণ কৰো তেতিয়া সংখ্যাটোই পাওঁ এতিয়া চোৱা এইটোৰে যদি এইটোক পূৰণ কৰা তেতিয়া কি পাবা এই সংখ্যাটো পাবা মানে x + 1 পাবা আৰু এইপিনে কি পাবা y - 1 এতিয়া চোৱা ইয়াত যদি আমি y টো এইটো সাইডত আনো তেতিয়া কি হ'ব x y ইকুৱেল চিনৰ ইফালে আনিলে -y হ'ব আৰু এইটো -1 আছে ইয়াত তাৰ পিছত এইটো 1 যদি এইটো সাইডে আনো কি পাবা -1 গতিকে আমাৰ সমীকৰণটো কি হৈ গল চোৱা x - y ইকুৱেল -1 মিলি কি হ'ব -2 এইটো আমাৰ প্ৰথম সমীকৰণ এতিয়া দ্বিতীয় সমীকৰণটো কি হ'ব চোৱা দ্বিতীয় সমীকৰণটোৰ কাৰণে আমি কি কৰিব লাগিব প্ৰথম সমীকৰণটো ইয়াৰ পৰা ওলাইছে দ্বিতীয় সমীকৰণটো আমাৰ এইখিনিৰ পৰা ওলাব ইয়াত কি দিছে চোৱা যদি অকল হৰটোহে 1 যোগ কৰো তেন্তে ই হয়গৈ 1/2 মানে আমাৰ দ্বিতীয়তে কি কৈছে চোৱা আৰু যদি x/y এইটো আমাৰ ভগ্নাংশটো আছিলে ভগ্নাংশৰ হৰটোৰ লগত যদি 1 যোগ কৰা আমাক ইয়াত লবৰ লগত একো যোগ কৰা নাই কাৰণ ইয়াত দিয়া নাই গতিকে কি পাবা ভগ্নাংশটো কি হ'ব বুলি কৈছে 1/2 গতিকে এইটো পাবা এতিয়া এইটোত যদি পূৰণ কৰি দিয়া চোৱা 2 ৰ লগত x পূৰণ 2x পাবা আৰু 1 ৰ লগত এইটো পূৰণ 1 ৰ লগত যিকোনো সংখ্যা পূৰণ কৰিলে এই সংখ্যাটোৱে পায় গতিকে পাম এইটো এতিয়া এইটো যদি আনা তোমালোকে 2x y এইটো ফালে আহিলে কি হ'ব -y ইকুৱেল কি পাবা 1 এইটো সমীকৰণ আমাৰ 2 দ্বিতীয় সমীকৰণটো পালো এতিয়া ইয়াত কৈছে ইয়াত যদি সমাধান আছে তেতিয়াহে ইয়াৰ সমাধান উলিয়াব দিছে এতিয়া সমাধান আছে নে নাই সেইটো কেনেকৈ চেক কৰিব পাৰি
সমাধান আছে নে নাই চেক কৰিবলৈ হলে আমি কি কৰিব লাগিব a1 a2 b1 b2 এইবিলাক উলিয়াব লাগিব চোৱা এতিয়া a1 a2 b1 b2 আৰু c1 c2 এইকেইটা আমি উলিয়াই ল'ব লাগিব তেতিয়া আমি এইটো সমাধান আছে নে নাই চেক কৰিব পাৰিম চোৱা 1 নং সমীকৰণত থকা 1 নং সমীকৰণৰ যিবিলাক সহগ আছে সেইকেইটা হয় আমাৰ a1 b1 আৰু c1 গতিকে চোৱা x ৰ সহগ ইয়াত কি আছে একো নাই মানে 1 আছে গতিকে ইয়াত কি হ'ব 1 পাবা a1 কি পাম ইয়াত 1 পাম ঠিক তেনেকৈ চোৱা y ৰ হওক কি আছে ইয়াত মাইনাস আছে আগত গতিকে এইটোৰ কিমান হ'ব -1 এইটো আমি লিখিলো -1 তাৰপিছত c1 কিমান হ'ব চোৱা c1 এইটো শেষৰ ভ্যালুটো যেটো ধ্ৰুবক পদ এইটো কিমান আছে -2 গতিকে ইয়াত কি লিখিব লাগিব -2 এতিয়া চোৱা a2 ৰ কাৰণে আমাৰ দ্বিতীয় সমীকৰণ চোৱা x ৰ হওক ইয়াত কি আছে 2 আছে গতিকে 2 লিখিলো y ৰ হওক কি আছে ইয়াত মাইনাস আছে একো নাই মানে কি 1 এটা থাকে গতিকে ইয়াত কি হ'ব -1 আৰু c1 ইয়াত কিমান 1 এতিয়া ইয়াত যদি তোমালোকে ইয়াত অনুপাতটো চোৱা a1 বাই a2 ইকুৱেল কি পাবা a1 ৰ মান 1 আৰু a2 ৰ মান কিমান 2 গতিকে a1 বাই a2 পাইছো 1/2 ঠিক তেনেকৈ b1 বাই b2 কি পাবা ওপৰতো -1 তলতো -1 কাটিলে কি পাবা 1 গতিকে ইয়াত যদি চোৱা a1 আৰু a2 আৰু b1 b2 দুয়োটা সমান হোৱা নাই কাৰণ a1 বাই a2 ৰ মান ওলাইছে হাফ আৰু b1 বাই b2 ৰ মান ওলাইছে 1 গতিকে ইয়াৰ পৰা আমি কি লিখিব পাৰো এটাকে a1 a2 আমাৰ ইকুৱেল নহয় b1 b2 ৰ লগত যদি আমাৰ প্ৰথম দুটা এনেকুৱা হয় তেতিয়া কি থাকে ইয়াত এটা সমাধান আছে এটা সমাধান আছে যদি প্ৰথম এই দুটা ইকুৱেল নহয় তেতিয়া কি পাও আমাৰ এটা সমাধান থকা বুলি জানো যেহেতু সমাধান আছে গতিকে আমি এতিয়া এইটো সমাধান কৰিব লাগিব চোৱা এতিয়া আমাৰ 1 নং সমীকৰণটো পাইছিলো এইটো x - y = -2 আৰু 2 নং সমীকৰণটো পাইছো 2x - y = 1 এই দুটা আমাৰ সমীকৰণ এতিয়া এই দুটা সমীকৰণত আমি কি কৰিব লাগিব যেহেতু ইয়াৰ এটা সমাধান আছে গতিকে এইটো আমি অপনয়ন পদ্ধতিৰ সহায়ত সমাধান কৰিব লাগিব এতিয়া চোৱা ইয়াত যদি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰা কি পাবা আমাৰ অপনয়ন পদ্ধতিত এটা মনত ৰাখিব লাগে ইয়াৰ x বা y এই x বা y এই সমীকৰণ দুটাৰ পৰা যিকোনো এটাৰ x বা y কি কৰিব লাগে ইয়াৰ সহগ বিলাক একে কৰিব লাগে এতিয়া যদি চোৱা ইয়াত এইটো -y আছে এইটো -y আছে মানে ইয়াত দুয়োটা একে একে আছে ইয়াত সহগ একে আছে কাৰণ -y ৰ সহগ -1 এইটোৰো -y ৰ সহগ -1 মানে এই দুটা একে আছে যদি একে থাকে তেতিয়াহলে আমি কি কৰিম চোৱা যদি একে থাকে তাৰ পিছত আমি কি কৰিব লাগিব ইয়াত চোৱা ইয়াতো মাইনাস আছে ইয়াতো মাইনাস আছে আৰু যদি দুয়োটাৰ আগত একে চিন থাকে মাইনাস মাইনাস বা প্লাস প্লাস থাকে সদায় কি কৰিম আমি সমীকৰণ 1 বিয়োগ 2 যেতিয়া একে একে চিন থাকিব তেতিয়া সদায় বিয়োগ কৰিব লাগে যদি বেলেগ বেলেগ চিন থাকে তেতিয়া কি কৰিম আমি যোগ কৰিম এইটো বিয়োগ কৰিছো 1 নং সমীকৰণটো ইয়াত লিখি লৈছো x - y = -2 আৰু 2 নং সমীকৰণত কি আছে 2x - y = 1 এতিয়া চোৱা এইটো আমি বিয়োগ কৰিব লাগিব বিয়োগ কৰিলে চোৱা আমাৰ তলত থকা সমীকৰণটোৰ আগত যিবিলাক চিন আছে সেইবিলাক ওলোটা হৈ যায় যেনে এইটোৰ আগত প্লাস চিন আছে এইটো আমি কি ধৰিব লাগিব মাইনাস এইটো মাইনাস আছে এইটো আমাৰ প্লাস ল'ব লাগিব আৰু এইটো প্লাস আছে গতিকে এইটো মাইনাস লম এতিয়া চোৱা এইটো x ইয়াত -2x এনেকুৱা হৈছে x - 2x কিমান পাবা ইয়াত -x পাম এই কাৰণে এইটো কিমান হৈ যাব -x এইটো চোৱা প্ৰথমটো -y আছে আৰু তলৰটো মাইনাস আছিল কিন্তু প্লাস y হৈছে গতিকে কি পাবা এইটো কেনসেল হলে 0 পাবা গতিকে 0 পালে ইয়াত নিলিখো ইকুৱেল চোৱা ইয়াত ওপৰত -2 আছে এইটো +1 আছিল কিন্তু আগত বিয়োগ কৰাৰ কাৰণে এইটো কি হৈছে বিয়োগ -1 গতিকে কিমান পাবা বিয়োগ 3 বা -3 এতিয়া চোৱা x ৰ আগতো মাইনাস y ৰ আগতো মাইনাস গতিকে এই দুটা কি হ'ব কটাকটি যাব এতেকে আমি কি পালো x = 3 x ৰ মান আমি পাই গলো এতিয়া এই x ৰ মানটো যিকোনো এটা সমীকৰণত বহুৱালে হ'ল এতিয়া চোৱা এইখিনি আমি সাইডত কৰি চাম এতিয়া x ৰ মান একত বহুৱাই যদি একত x ৰ মান বহুৱা কি পাবা চোৱা
এক নং সমীকৰণটো আছে আমাৰ কিমান x minus y equal -2 এতিয়া আমাৰ চোৱা x ৰ মান 3 পাইছো গতিকে ইয়াত 3 y নাই আৰু এইটো -2 এতিয়া যদি ইয়াত -y লিখা এই 3 টো এইটো সাইডত আহিলে কি হৈ যাব -3 হ'ব এতিয়া ইয়াত কি পালা -y আৰু এইটো -2 -3 -5 এই মাইনাস মাইনাস কটা গলে কি থাকিলে y ইকুৱেল আমি কি পাইছো 5 চোৱা x ৰ মান 3 আৰু y ৰ মান 5 পাইছো গতিকে আমাৰ ভগ্নাংশটো কি হ'ব এইটো লাইন শেষত লিখিবা এতিয়াকে নিৰ্ণয় ভগ্নাংশটো কি হ'ব আমাৰ নিৰ্ণয় ভগ্নাংশটো চোৱা আমি ভগ্নাংশটো x / y লৈছিলো গতিকে x ৰ জায়গাত কি আছে চোৱা 3 আৰু y ৰ জায়গাত কি আছে 5 গতিকে আমাৰ নিৰ্ণয় ভগ্নাংশটো এইটোই হ'ব এতিয়া এইটো কোৱেশ্চন চোৱা আমাৰ কোৱেশ্চন নম্বৰ 2 ত কি দিছে চোৱা 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল 10 বছৰ পিছত নুৰ চুনুৰ দুগুণ ডাঙৰ হ'ব নুৰ আৰু চুনুৰ বৰ্তমান বয়স কিমান এইটো সুধিছে এতিয়া চোৱা ইয়াৰ পৰা ইয়ালৈকে এইখিনিত এটা সমীকৰণ পাবা তাৰ পিছত ইয়াৰ পৰা এইখিনিত এটা সমীকৰণ পাবা ঠিক আছে এতিয়া প্ৰথমতে ইয়াত কি দিছে নুৰ আৰু চুনুৰ বৰ্তমান বয়স উলিয়াব দিছে এই কাৰণে আমি কি কৰিম ধৰি লম প্ৰথমতে লিখিছো সমাধান ধৰা হল নুৰ বয়স নুৰ বৰ্তমান বয়স x বছৰ আৰু চুনুৰ বৰ্তমান বয়স আমি y বছৰ লৈছো এতিয়া চোৱা ইয়াত কি কৈছে 5 বছৰ আগতে নুৰুৰ বয়স চুনুৰ 3 গুণ আছিল ইয়াত চোৱা আছিল মানে কি এইটো আমাৰ অতীতৰ কথা কৈছে আৰু ইয়াত কি কৈছে ডাঙৰ হ'ব মানে এইটো ভৱিষ্যতৰ কথা কৈছে এতিয়া তোমালোকে এইটো एग्जांपल চোৱা ধৰিলো তোমাৰ এতিয়া বয়স 15 বছৰ এতিয়া যদি তোমাক সুধে তোমাৰ 5 বছৰ আগতে কিমান বয়স আছিল তেতিয়া কি কৰিবা এই 5 টো তোমাৰ বৰ্তমান বয়সৰ পৰা বিয়োগ কৰি দিবা তেতিয়া কিমান ওলাব 10 বছৰ ঠিক তেনেকৈ যদি তোমাক কোনোবাই সুধে এতিয়া তোমাৰ বয়স যেহেতু 15 বছৰ 5 বছৰ পিছত কিমান হ'ব তোমাৰ হ'ব বুলি সুধিছে হ'ব বুলি হলে মানে কি ভৱিষ্যতৰ কথা কৈছে গতিকে 5 টো বৰ্তমানৰ লগত যোগ হ'ল হলে কিমান পাবা 20 বছৰ ঠিক এনেকৈ এইটো কোৱেশ্চনত চোৱা 5 বছৰ আগতে নুৰৰ বয়স চুনুৰ 3 গুণ আছিল গতিকে প্ৰশ্ন মতে চোৱা 5 বছৰ আগতে আমাৰ প্ৰথম লিখিম নুৰৰ বয়স বৰ্তমান নুৰৰ বয়স x বছৰ গতিকে 5 বছৰ আগতে কিমান আছিল 5 টো ইয়াৰ পৰা বিয়োগ কৰিব লাগিব এইটো আমি কি পালো 5 বছৰ আগত নুৰ বয়স পালো ঠিক তেনেকৈ চোৱা চুনুৰ বয়স এতিয়া বৰ্তমান আমাৰ y বছৰ 5 বছৰ আগত কিমান হ'ব এইটো ঠিক আছে এই দুটা যে পালো আমি দুয়োৰে বয়স পালো কিন্তু ইয়াত কি কৈছে চোৱা নুৰৰ বয়স চুনুৰ 3 গুণ বুলি কৈছে ইয়াত গুণ কৈছে ধৰি লোৱা নুৰৰ বয়স 12 বছৰ তেতিয়া চুনুৰ বয়স কিমান হ'ব সৰি ঠিক আছে ধৰি লোৱা নুৰৰ বয়স 12 বছৰ আৰু চুনুৰ বয়স 4 বছৰ এতিয়া ইয়াত যদি চোৱা নুৰ চুনুতকৈ কিমান গুণ ডাঙৰ চোৱা ইয়াত কিমান গুণ ডাঙৰ হ'ব 3 গুণ ডাঙৰ এতিয়া দুয়োটাক যদি সমান কৰিব লাগে তেতিয়া কি কৰিবা ইয়াৰ লগত 3 পূৰণ কৰিবা তেতিয়া কি পাই যাবা 12 ইয়াৰ পৰা মই এইটোৱে ক'ব বিচাৰিছো আমাৰ ডাঙৰটো আৰু সৰুটোৰ মাজত যদি সমান আনিব লাগে তেতিয়া কি কৰিব লাগিব সৰুটোৰ লগত তোমালোকে সংখ্যাটো পূৰণ কৰিব লাগিব ইয়াত কি কৰিলো 3 টো আমি সৰুটোৰ লগত পূৰণ কৰিছো কাৰণ নুৰ চুনুতকৈ 3 গুণ ডাঙৰ এই 3 গুণটো আমি কাৰ লগত সৰুটোৰ লগত পূৰণ কৰিম এতিয়া ইকুৱেশনটো কি পাবা চোৱা x - 5 এইটো 3y - 15 তাৰ পিছত চোৱা এতিয়া x - 5 সৰি এতিয়া ইয়াত যদি লিখা এই y টো এইটো ফালে আহিলে কি হ'ব মাইনাস হ'ব ইয়াত প্লাস আছে ইকুৱেল চিনৰ এইটো সাইডত আহিলে -y তাৰ পিছত এইটো -15 এই 5 টো এই পিনে আহিলে কি হ'ব এইটো মাইনাস আছে এই পিনে আহিলে প্লাস হৈ যাব +5 গতিকে চোৱা -15 + 5 গতিকে এইটো মিলি কিমান হৈ গ'ল -10 আৰু এই পিনে কি আছে x - 3y এইটো আমাৰ 1 নং সমীকৰণ পাই গলো ঠিক এতিয়া 2 নং সমীকৰণ কি হ'ব চোৱা 2 নং সমীকৰণৰ কাৰণে আমাৰ তলৰ লাইনটো কৰিম এতিয়া
ইয়াত কি দিছে 10 বছৰ পিছত নূৰ চুনুৰ দুগুণ ডাঙৰ হ'ব বুলি কৈছে মানে এইটো ভৱিষ্যতৰ কথা কৈছে আৰু প্ৰশ্ন মতে এতিয়া বৰ্তমান বয়স নূৰ x বছৰ গতিকে 10 বছৰ পিছত নূৰ বয়স কিমান হ'ব ইয়াৰ লগত 10 টো প্লাস কৰিব লাগিব ঠিক তেনেকৈ চোৱা চুনুৰ বৰ্তমান বয়স y বছৰ গতিকে 10 বছৰ পিছত কিমান হ'ব ইয়াৰ লগত 10 টো প্লাস কৰিব লাগিব এইটো পালো তাৰ পিছত কি কৈছে চোৱা নূৰ চুনুৰ দুগুণ বুলি কৈছে ই ইয়াতকৈ দুগুণ ডাঙৰ গতিকে আমি কি কৰিম সৰুটোৰ লগত 2 টো পূৰণ কৰিম এইটো কৰিলো এতিয়া কি পাবা x + 10 = 2y আৰু এইটো 10 ৰ লগত পূৰণ কৰিলে 20 গতিকে এইটো কি পাবা x 2y টো এইপিনে আহিলে -2y ইকুৱেল এইটো +20 আৰু 10 টো এইপিনে আহিলে -10 গতিকে আমাৰ 2 নং সমীকৰণটো কি পালো x - 2y = 10 এইটো আমাৰ কি হ'ল 2 নং সমীকৰণ এতিয়া চোৱা আমাক এই কুৱেশ্যন বিলাকত কৈছিলে যদি সমাধান আছে তেতিয়াহে সমাধান উলিয়াব দিছে কিন্তু এই কুৱেশ্যন বিলাক তোমালোকৰ এক্সামত ডাইৰেক্ট সুধিব ইয়াত যদি সমাধান আছে নে নাই সেইটো কৰিব নিদিয়ে ডাইৰেক্ট কৰিব দিব তেতিয়া কি কৰিবা এইটোৰ সমাধান আছে বা সমাধান আছে নে নাই সেইটো কেনেকৈ চেক কৰিব লাগে তোমালোকক প্ৰথম কুৱেশ্যনটোত বুজাই দিছো গতিকে এইটোত আৰু সমাধান আছে নে নাই সেইটো নাচাও ডাইৰেক্ট আমি কুৱেশ্যনটো কৰিম এতিয়া চোৱা ইয়াত 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ পালো এতিয়া চোৱা আমি 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ পাই গলো এতিয়া 1 নং সমীকৰণ আৰু 2 নং সমীকৰণৰ পৰা আমি কি কৰিম x বা y ৰ মান উলিয়াই ল'ব লাগে এতিয়া আমি প্ৰথমতে কোনটোৰ মান উলিয়াম সেইটো আমি চাম চোৱা ইয়াত প্ৰথমতে কি কৰিব লাগে যদি আমি অপনয়ন পদ্ধতিত কৰো ইয়াৰ এটা একে কৰি ল'ব লাগে ইয়াত যদি তোমালোক ভালদৰে চোৱা ভালদৰে চালি ইয়াত কি দেখা পাবা x দুয়োটাতে সমান সমান আছে ইয়াতো x ৰ হক 1 এইটোতো x ৰ হক 1 গতিকে আমাৰ সমান হৈ আছে যদি সমান হৈ থাকে আমি কি কৰিব লাগে আগৰ চিনটো চাব লাগে এইটো ধনাত্মক এইটো ধনাত্মক মানে পজিটিভ যদি দুয়োটা একে চিন থাকে তেতিয়া কি কৰিব লাগে বুলি কৈছিলো মাইনাস গতিকে আমি 1 ৰ পৰা 2 নং সমীকৰণ বিয়োগ কৰিম সো ইয়াতে 1 নং সমীকৰণত আছে আমাৰ কিমান x - 3y = -10 আৰু 2 নং সমীকৰণ আছে আমাৰ x - 2y = 10 এতিয়া আমি ইয়াক বিয়োগ কৰিম বিয়োগ কৰিলে কি পাবা চোৱা আমাৰ এইকেইটাৰ আগত যি চিন আছে সেইটো আমি ওলোটা ধৰিব লাগে এইটো প্লাস আছে গতিকে এইটো মাইনাস ধৰিব লাগিব এইটো মাইনাস আছে এইটো প্লাস ধৰিব লাগিব আৰু এইটো প্লাস আছে এইটো মাইনাস এতিয়া চোৱা x এইটো প্লাসত আছে এইটো মাইনাসত আছে গতিকে এই দুটা কি হ'ব কেনসেল হ'ব কটা যাব এইটো -3y এইটো +2y এনেকুৱা হৈছে -3y +2y ইয়াত কিমান পাবা চোৱা তিনিটা y দুটা y গতিকে কিমানটা y থাকিব এটা y যেহেতু মাইনাসত থকাটো ডাঙৰ গতিকে এইটো মাইনাস y পাবা এইটো আমি পালো -y ঠিক তেনেকৈ ইয়াত চোৱা ওপৰতো -10 তলৰটো -10 মাইনাস মাইনাস কি হ'ব আমাৰ প্লাস গতিকে ইয়াত 20 পালো এতিয়া চোৱা ইয়াৰ আগৰ মাইনাস কটা কটি যাব বলে কি পাবা y = 20 আমি এটাৰ বয়স পাই গলো এতিয়া কি কৰিম এই y ৰ মানটো যিকোনো এটা সমীকৰণত বহুৱাই দিম এতিয়া y ৰ মান একত বহুৱাই যদি একত বহুৱাই দিয়া কি পাবা চোৱা 1 নং সমীকৰণ আছে আমাৰ কিমান x - 3y = -10 এতিয়া আমি ইয়াত y ৰ মান পাইছো x - 3 y ৰ মান পাইছো 20 = -10 গতিকে কি পাম ইয়াত x এই দুটা পূৰণ কৰিলে -60 = -10 চোৱা x = কি পালো এইটো -10 60 টো ইপিনে আহিলে কি হ'ব +60 গতিকে কি পাবা 50 x ৰ মান কিমান পাইছো আমি এতিয়া 50 x আছিল আমাৰ নূৰ বয়স গতিকে নূৰ বয়স কিমান পালো 50 বছৰ আৰু y আছিল চুনুৰ বয়স গতিকে y ৰ বয়স বা চুনুৰ বয়স পাইছো কিমান আমি 20 বছৰ এতেকে নূৰ বয়স 50 বছৰ আৰু চুনুৰ বয়স 20 বছৰ এইটো আমি শেষত লিখিব লাগিব ঠিক আছে এনেকৈ আমি কোৱেশ্চন বিলাক সমাধান সো ইয়াতে আমাৰ কোৱেশ্চন নম্বৰ 3 কি দিছে দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি 9 আকৌ এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটা সাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান হয়
সংখ্যাটো উলিওৱা এতিয়া প্ৰথমতেতো আমি এই সংখ্যা কি দুটা অংকৰ সংখ্যা বুলি ক'লে কি বুজি পোৱা সেইটো চাব লাগিব ধৰি লোৱা 12 এইটো আমাৰ দুটা অংক বিশিষ্ট সংখ্যা এইটো যদি তোমালোকে ভাঙি লিখো এনেকে লিখিব পাৰিবা 1 into 10 plus 2 এইটো আমাৰ 12 সমানে হ'ব হ'বনে নহয় মানে ইয়াৰ অৰ্থ এইটোৱে এককৰ ঘৰৰ সংখ্যাটোৰ লগত একো সংখ্যা পূৰণ কৰিব নালাগে কিন্তু দহকৰ ঘৰৰ সংখ্যাটোৰ লগত 10 এটা পূৰণ কৰিব লাগিব এনেকৈ আমি সংখ্যাটো উলিয়াব পাৰিম এতিয়া এই কুৱেশ্যনটো কৰোতেও আমি এইটো বস্তু ব্যৱহাৰ কৰিম চোৱা প্ৰথমতে আমাক যেহেতু সংখ্যাটো উলিয়াব দিছে ইয়াত কি কৰিব লাগিব ধৰি ল'ব লাগিব ধৰা হ'ল সো ইয়াতে সলিউশন বা সমাধান লিখি ল'বা ধৰা হ'ল সংখ্যাটোৰ অংক দুটা ধৰা হ'ল সংখ্যাটোৰ এককৰ ঘৰৰ সংখ্যা এককৰ ঘৰৰ অংক সংখ্যা নহয় এইটো অংক কি হ'ব x আৰু দহকৰ ঘৰৰ অংকটো হ'ব আমাৰ y আমি একক আৰু দহকৰ ঘৰৰ অংকটো ধৰি লৈছো গতিকে নিৰ্ণয় সংখ্যাটো কি হ'ব এটাকে সংখ্যাটো সংখ্যাটো উলিয়াবলৈ হলে আমি কি কৰিব লাগে দহকৰ ঘৰৰ লগত 10 পূৰণ আৰু এককৰ সংখ্যাটো ডাইৰেক্ট লিখিব লাগে ইয়াত দহকৰ সংখ্যাটো আমাৰ কি আছে দহকৰ অংক y আছে ইয়াৰ লগত 10 পূৰণ কৰিলে কি পাবা 10y প্লাস আমাৰ এককৰ ঘৰত কি আছে x আছে গতিকে এইটো মানে আমাৰ সংখ্যাটো পাই গলো 10y plus x এতিয়া নেক্সট আমাৰ কি দিছে চোৱা দুটা অংকৰ সংখ্যা এটাৰ অংক দুটাৰ সমষ্টি অংক দুটাৰ সমষ্টি কিমান বুলি কৈছে 9 বুলি কৈছে যদি তোমালোকে 12 টোত চোৱা ইয়াত অংক দুটাৰ সমষ্টি সুধিলে কি পাবা 1 plus 2 কাৰণ এইটো এটা অংক এইটো এটা অংক এই কিমান পাইছা 3 পাইছা কিন্তু এইটোৰ ক্ষেত্ৰত কিমান পোৱা বুলি কৈছে 9 পোৱা বুলি কৈছে গতিকে প্ৰশ্নমতে আমি কি লিখিম চোৱা প্ৰশ্নমতে আমাৰ এটা এককৰ ঘৰৰ অংক x আৰু দহকৰ ঘৰৰ y এই দুটাৰ সমষ্টি কিমান পাম বুলি কৈছে 9 গতিকে এইটো আমাৰ 1 নং সমীকৰণ হ'ল ঠিক তাৰ পিছত কি কৈছে চোৱা এই সংখ্যাটোৰ 9 গুণ ললে এই সংখ্যাটো মানে কি আমাৰ এইটো এই সংখ্যাটোৰ 9 গুণ কিমান হ'ব চোৱা আৰু 10y plus x ইয়াৰ 9 গুণ আমাৰ এইটো 9 গুণ ললে কি পাম বুলি কৈছে সংখ্যাটোৰ অংক দুটা সাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান অংক দুটা সাল সলনি মানে কি x আৰু y সাল সলনি মানে x ক দহকৰ জাগাত y এককৰ জাগাত লিখি গতিকে চোৱা যদি x ক দহকৰ জাগাত লিখা তেতিয়া কি লিখিব লাগিব 10x লিখিব লাগিব আৰু ইয়াক যদি এককত লিখা y লিখিব লাগিব কাৰণ আমাৰ যেতিয়া দহকৰ জাগাত যায় তেতিয়া 10 পূৰণ হয় আৰু এককৰ জাগাত আহিলে একক পূৰণ কৰিব নালাগে গতিকে সাল সলনি কৰি পোৱা সংখ্যাটো হৈছে আমাৰ 10x + y এইটো ইয়াত কি কৈছে চোৱা 9 গুণ ললে এই সংখ্যাটোৰ 9 গুণ ললে সংখ্যাটোৰ অংক দুটা সাল সলনি কৰি পোৱা সংখ্যাটোৰ দুগুণৰ সমান গতিকে ইয়াৰ কিমানৰ সমান বুলি কৈছে দুগুণৰ গতিকে ইয়াত 2 এটা পূৰণ কৰিব লাগিব মানে কি আমি দ্বিতীয় সমীকৰণটো পাই যাম এতিয়া চোৱা 9 আৰু 10 পূৰণ কৰিলে কি পাবা 90y 9 আৰু x পূৰণ কৰিলে কি পাবা 9x তাৰপিছত ইয়াত চোৱা 2 আৰু 10 পূৰণ কৰিলে 20x আৰু 2 আৰু y পূৰণ কৰিলে 2y এতিয়া ইয়াত যদি চোৱা 90y plus 9x 20x তো এইপিনে আহিলে আৰু 2y তো এইপিনে আহিলে ইকুৱেল কি পাম আমি 0 গতিকে কি পাইছো চোৱা 90y পৰা যদি 2y যায় তেতিয়া কি থাকিব 88y 9x ৰ পৰা -20x গলে কি থাকিব -11x ইকুৱেল 0 এইটো আমাৰ সমীকৰণ 2 পাইছো 1 নং সমীকৰণ আৰু 2 নং সমীকৰণ পাই গলো এতিয়া চোৱা নং সমীকৰণটোত কি আছিল চোৱা x + y = 9 1 নং সমীকৰণ এইটো আছিল আৰু 2 নং সমীকৰণত কি পাইছিলো -11x + 90 plus 88y 88y ইকুৱেল আমাৰ 0 আছিল এইটো 2 নং সমীকৰণ আছিল এতিয়া ইয়াত যদি আমি অপনয়ন পদ্ধতি ব্যৱহাৰ কৰো কি কৰিব লাগিব যিকোনো এটাৰ
হক একেই কৰিব লাগিব ইয়াত যদি চোৱা ইয়াত x আছে ইয়াত 11x আছে আমি এই দুটা একেই কৰিব পাৰো যদি একেই কৰিব লাগে চোৱা 1 নং সমীকৰণৰ লগত যদি আমি 11 ইনটু কৰি দিও কি পাবা চোৱা x ৰ লগত 11 যোগ কৰিলে 11x y ৰ লগত কৰিলে 11y ইকুৱেল 9 ৰ লগত কৰিলে 99 এইটো বলো এইটো সমীকৰণ হল আমাৰ 3 চোৱা আমি 1 নং সমীকৰণৰ পৰা কি কৰিলো 3 নং সমীকৰণটো উলিয়াইছো কিয় উলিয়াইছো তলৰটোত থকা ইয়াত 11x আছে সেই কাৰণে এইটো 11x কৰি লৈছো এতিয়া দুয়োটা একেই কৰিলো একেই কৰাৰ পিছত এতিয়া তোমালোকে চোৱা এইটোৰ আগত মাইনাস আছে এইটোৰ আগত প্লাস আছে যদি এটাত মাইনাস থাকে আৰু আনটোত প্লাস থাকে তেতিয়া কি কৰিবা সদায় সমীকৰণ দুটা যোগ কৰিবা এতিয়া 2 নং সমীকৰণ প্লাস 3 নং সমীকৰণ চোৱা এতিয়া এই দুয়োটা যদি প্লাস কৰি দিয়া কি পাবা চোৱা 2 নং সমীকৰণত আছে আমাৰ -11x প্লাস 88y ইকুৱেল 0 আৰু 3 নং সমীকৰণত আছে 11x প্লাস এইটো আমাৰ কিমান y আছিলে 1y সৰি এইটো 11y আছিলে গতিকে এইটো 11y ইকুৱেল 99 এতিয়া চোৱা আমি ইয়াত কি কৰিলো 1 প্লাস 2 কৰিছো গতিকে কি হ'ব এইটো মাইনাসত আছে এইটো প্লাসত আছে এইটো আৰু এইটো কটা যাব আৰু এই দুটা প্লাস কৰিলে কিমান পাবা 99y আৰু এইটো কিমান হ'ব এই দুটা যোগ কৰিলে 99 এতিয়া y ইকুৱেল কি পাবা 99 ক 99 এৰে হৰক গতিকে কিমান পাম 1 এটাকে y ইকুৱেল কি পাইছো 1 এতিয়া চোৱা এই y এর মান আমি যিকোনো এটা সমীকৰণত বহুৱাব লাগে এটা একত y এর মান বহুৱাই একত যদি y এর মান বহুৱা কি পাবা চোৱা x plus y ইকুৱেল আমাৰ কিমান আছে 9 গতিকে x y এর জায়গাত বহুৱাম আমি 1 ইকুৱেল 9 গতিকে আমি কি পালো x ইকুৱেল 9 minus 1 বা 8 x এর মান এইটো পালো গতিকে নিৰ্ণয় সংখ্যাটো কি হ'ব চোৱা এতিয়া নিৰ্ণয় সংখ্যাটো আমাৰ সংখ্যাটো কি আছিলে 10y plus x আছিলে গতিকে ইয়াত মানটো বহাই দিয়া 10 y এর মান পাইছো 1 plus x এর মান কিমান আছে 8 গতিকে চোৱা 10 plus 8 গতিকে আমি কিমান পালো সংখ্যাটো 18 গতিকে ইয়াৰ উত্তৰটো কি হ'ল 18 যদি তোমালোকৰ ভিডিওটো ভাল লাগিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা ভিডিওটো লাইক কৰিবা আৰু লগতে তোমালোকৰ যদি কিবা ডাউট আছে তেতিয়া কমেন্টত জনাবা তেতিয়া নেক্সট ভিডিওটোত আমি ইয়াৰ ডাউটখিনি ডিসকাস কৰিম ঠিক আছে আজিৰ ভিডিওটো এইখিনিয়ে থ্যাংক ইউ